নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই পুনৰাই আপোনালোকৰ মাজলৈ আহিছোঁ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এখন দিবলৈ। তো কথা হ'ল বন্ধুসকল যে তিতা কেৰেলাৰ গছখিনি ধৰক মোৰ আগখিনি একদম পুৰা চিকচিকীয়া হৈ আছে, কোনো ধৰণৰ বেমাৰ আজাৰ নাই। তো গছখিনি কিন্তু চাং পাওঁতে কিন্তু কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। তো গছখিনিৰ ধৰণ চেহেৰা আকৃতি বহুত ভাল হৈ উঠিছে। এতিয়া কথা হ'ল এই তিতা কেৰেলাৰ খেতি কেনেকৈ আপোনালোকে কৰিব, প্ৰথমৰ পৰা শেষলৈকে কি পদ্ধতি অৱলম্বন কৰিব আৰু কি ধৰণৰ যতন ল'ব লাগিব। তো কেৰেলাৰ ধৰণ গছত কিন্তু বহুত ভাল হৈ আছে, এয়া চাওক। কিন্তু ছিজনটো কিন্তু একদম পুৰা বৰষুণৰ। তো এই সময়ত কিন্তু আপোনালোকে যদি এই তিতা কেৰেলা আপোনালোকে নমাব পাৰে, যদি বজাৰত ল'ব পাৰে, তেনেহ'লে কিন্তু 60 পৰা 70 টকা কিলো আপোনালোকে বজাৰলৈ বিক্ৰী কৰিব পাৰিব। তো কথা হ'ল কি, বিক্ৰীটো কৰিব পাৰিবই, কথা হ'ল খেতিখন কেনেকুৱা হ'ব সেইৰ ফালে আমি চিন্তা কৰাটো নিতান্তই প্ৰয়োজন। খেতিৰ আমি যতন কৰিব লাগিব, খেতিৰ আগখিনি যাতে কোনো পোকে ডিষ্টাৰ্ব নকৰে। এই উৰণীয়া পোক আছে, বগামাছি আছে। তো এনেকুৱা ধৰণৰ বগামাছিয়ে কিন্তু আমাক নানা ধৰণৰ ক্ষতি কৰা দেখা পোৱা যায়। গছখিনিৰ পাত হালধীয়া কৰি দিয়ে, গছখিনিও তাৰমানে বৃদ্ধিত তাৰমানে নানান ধৰণৰ বাধা জন্মায়, নানান ধৰণৰ বাধা বিঘিনি দেখা দিয়ে। তো তাৰ মাজতে কি হয় মই আপোনালোকক দেখুৱাই দিছোঁ। তলফালে গছটো ধৰণ আকৃতি ভালেই আছে, কিন্তু ওপৰফালে চাওক গছৰ আগখিনি একদম পূৰা চিজ মাৰি দিছে। তো এনেকুৱা ধৰণৰ আগখিনি কি হয়, কেৱল সাপৰ নিচিনা গৈয়ে থাকিব, কিন্তু গছত ফলন নহ'ব। তাৰ কাৰণে আপোনালোকে কি ঔষধ গছত স্প্ৰে কৰিব, তাৰ লগতে মই আপোনালোকক আৰু কেইটামান বেমাৰৰ ঔষধৰ নামখিনিও আপোনালোকক কৈ পঠিয়াম। তো কথা হ'ল আপোনালোকে মই যেনেকৈ ধৰণৰ খেতি যতন লৈছোঁ, আপোনালোকৰো খেতি সেনেকৈ যতন লওক, খেতিত যাতে ভাল এটা ফলন দেখুৱায়। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ভাল জাতৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব লাগিব। ক্ৰয় কৰি আপোনালোকে যেতিয়া ফাৰ্ষ্ট টাইম কৰিব, যেতিয়া গছ লগালে 3 ফুট বাই 3 ফুট বাই 3 ফুট বাই 3 ফুট তাৰমানে বৰ্গ আকৃতি হ'ল। মই আপোনালোকক দেখুৱাই দিছোঁ কি পদ্ধতিত লগোৱা হৈছে। গছৰ বয়স ধৰক যেতিয়া এসপ্তাহ বা 15 দিন হ'ব, তেতিয়া আপোনালোকে বগামাছি বা উৰণীয়া পোকৰ ঔষধ আপোনালোকে স্প্ৰে কৰিব। তো এইবিলাক ঔষধৰ কিন্তু আপোনালোকে বজাৰলৈ যদি বা দোকানত কিনিবলৈ যায়, বহুত দামৰ ঔষধখিনি আপোনালোকক দেখুৱাব বা দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আপোনালোকে সাৱধান, সেইবিলাক ঔষধ নল'ব। মই যিখিনি ঔষধ আপোনালোকক কৈ দিছোঁ, বিশেষকৈ সেই ঔষধখিনি আপোনালোকে খেতিত দিব। বিশেষকৈ জিভা এটা ঔষধ আছে, এই জিভা ঔষধটো আপোনালোকে তিতা কেৰেলাৰ খেতিত দিব পাৰিব, ইক্কা সংমিশ্ৰণ কৰিব। আৰু যদি বেৰি পোকা আপোনালোকৰ তিতা কেৰেলাৰ খেতিত বেছি প্ৰব্লেম কৰি আছে, কেৰেলাখিনি ফুটা কৰিছে, মই আপোনালোকক যিখন তিতা কেৰেলা দেখুৱাই আছোঁ, এইটো হ'ল 1315 US 1315 US কোম্পানীৰ ভাল জাতৰ তিতা কেৰেলা। তো কথা হ'ল কি, মই যিখিনি ঔষধ আপোনালোকক দিবলৈ কৈছোঁ, এয়া চাওক। এইখিনি ঔষধ যদি আপোনালোকে গছত স্প্ৰে কৰে, গছৰ ধৰণ এনেকুৱা হ'ব, পূৰা চিকচিকীয়া হ'ব, গছৰ পাতখিনি একদম লেৰেলি নাযাব, তো ফলনো ভাল হ'ব। তো আপোনালোকে সেই ঔষধখিনি গছত স্প্ৰে কৰিব। আৰু তাৰ লগতে কি কৰিব, খেতিত যথেষ্ট পৰিমাণে গোবৰ সাৰ দিবই লাগিব। আৰু চাংটো যাতে অলপ ভাল হয়, ওপৰত যিখিনি সূতা আপোনালোকে আঁৰি দিব, সেইখিনিও অকণমান ঘনকৈ দিব, সিমান পাতলকৈ নিদিব। তিতা কেৰেলাৰ গছ কিন্তু অতি সোনকালে বগাই নাযায়, লাহে লাহে উঠি থাকিব, বৰ্ষাকালীন তিতা কেৰেলা যদিও। তো এই তিতা কেৰেলা কিন্তু আপোনালোকে ভাবিছে যে এতিয়া যেন অকণমান লেৰেলি গৈছে পাতখিনি, তো বৰ্ষাকালীন হ'লেও তাৰমানে কি হ'ব, মিনিমাম 7 মহীয়া বা 8 মহীয়া তিতা কেৰেলা আপোনালোকে যেতিয়া ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি যাব, তেতিয়াও কিন্তু সেই তিতা কেৰেলা আপোনালোকে যতন কৰিলে ৰাখিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব কি, এনেকুৱা ধৰণৰ খেতিত ডুং দিব লাগিব, যাতে পানী জমা হৈ নাথাকে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে এতিয়াও, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনখন অন কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তাৰ কাৰণে আপোনালোকক মই এনেকুৱা ধৰণৰ ভিডিঅ' পঠিয়াই থাকিম, আপোনালোকে চাই থাকিব, যাতে আপোনালোকৰ কিবা উপকৃত হ'ব পাৰে। তো কথা হ'ল এই খেতি কৰাৰ আগমুহূৰ্তত কিন্তু আপোনালোকে গোবৰ সাৰটো বেছিকৈ দিব, বিশেষকৈ এতিয়া বৰ্ষাকালীন। তো এই সময়ত কিন্তু আপোনালোকে বিশেষকৈ ধৰক ছুপাৰ, পটাছ এইবিলাক খেতিত অকণমান কমকৈ দিব লাগিব, পাৰিলে নিদিয়াটোৱেই ভাল। আপোনালোকে বিশেষকৈ ৰঙা ধৰণৰ যিটো DAP সাৰ আছে, সেইবিলাক ইউজ কৰিব, মাজে মাজে ইউৰিয়া খটাব পাৰিব। যদিও বৰষুণ যেতিয়া কমিব, তেতিয়া বৰষুণৰ মাজত আপোনালোকে এনেকুৱা ধৰণৰ সাৰ কেতিয়াও নিদিব।
তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে যদি ভাল পাইছে তেনেহ'লে এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে তাৰ কাৰণে মই আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিম যদি ছাবস্ক্ৰাইব হৈ থাকে আপোনালোকে কৰি থাকে তো কথা হ'ল বন্ধুসকল এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰক সফলতা অৰ্জন কৰক আৰু আলিকা এটা ঔষধ আছে যেটো বৰলৰ ক্ষেত্ৰত ফুটা কৰি দিয়ে তিতাকেৰেলাৰ এনেকুৱা ধৰণৰ ফুটা কৰাৰ পিছত কিন্তু নানান ধৰণৰ সমস্যা হয় তাৰ কাৰণে আপোনালোকে আলিকা এটা ঔষধ আছে এই ঔষধটো স্প্ৰে কৰিব ভাল এটা ফলন পাব তো বন্ধুসকল মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম আৰু এটা ঔষধৰ নাম আপোনালোকক কৈ দিছোঁ এনেকুৱা ধৰণৰ যদি হালধীয়া বা হেতা পৰা হৈ যায় গছখিনি তেনেহ'লে আপোনালোকে দুটা ঔষধ স্প্ৰে কৰিব চাইজক্স চাইমক্স দুটা ঔষধ আছে আপোনালোকে খেতিত স্প্ৰে কৰিব আপোনালোকৰ পাতখিনি একদম পুৰা চিকচিকিয়া হ'ব তো বন্ধুসকল মই আৰু দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ